আজি পুনৰ অংকজাত শিতান লৈ আমি দুটা অংকৰে গঠিত সংখ্যাৰ ঘন এই বিষয়টো লৈ উপস্থিত হৈছোহি। দুটা অংকৰে গঠিত সংখ্যাৰ ঘন উলিয়াবলৈ হলে আমি প্ৰথমতে 1 কিউবৰ পৰা 9 কিউবলৈকে আমি ঘন অংকবিলাক ঘন সংখ্যাবিলাক জানিব লাগে। আমি 1 কিউব 1, 2 কিউব 8, 3 কিউব 27, 4 কিউব 64, 5 কিউব 125, 6 কিউব 216, 7 কিউব 343, 8 কিউব 512, 9 কিউব 729 এইখিনি আমি আগতীয়াকৈ জানি থলে এই অংকবিলাক কৰিবলৈ খুব সুবিধা হ'ব। এতিয়া আমি 2 ডিজিটৰ কিউব কৰিব লৈছো। আমি সৰ্বপ্ৰথমে লৈছো 26। এই 2 ডিজিটৰ সংখ্যাটো আমি কিউব কৰিম। আমি ইয়াত দুটা অংক পাইছো, প্ৰথমটো 2, দ্বিতীয়টো 6। আমি প্ৰথমতে 2 কিউব লিখিম। 2 কিউব 2 আৰু 6 গতিকে আমি তাৰ পাছত লিখিম 2 স্কয়াৰ ইনটু 6 লিখিম। তাৰ পিছত লিখিম আমি 2 ইনটু 6 স্কয়াৰ। কেনেকৈ আমি লিখিছো মন কৰিছা নে বাৰু? তাৰ পাছত আমি আৰু এটা লিখিম, হেতু হলে 6 কিউব। হেতু হল 6 কিউব। আমি ইয়াত দুটা ডিজিট পাইছিলো 2 আৰু 6 গতিকে আমি প্ৰথমতে লিখিলো 2 কিউব, তাৰ পাছত লিখিলো 2 স্কয়াৰ ইনটু 6, তাৰ পাছত লিখিলো 2 ইনটু 6 স্কয়াৰ, তাৰ পাছত লিখিলো 6 কিউব। এতিয়া আমি মাজত দুটা পূৰণ ফলক 3 ৰে মাল্টিপ্লিকেশ্যন কৰি দিম। ইনটু 3 ইনটু 3 আমি মাজৰ কিটা 3 ৰে মাল্টিপ্লিকেশ্যন কৰিলো। এতিয়া আমি কিমান পালো চাও আহা। 2 কিউব কৰিলো আমি 8 পালো। আমি এইকেইটা মাল্টিপ্লিকেশ্যন কৰিলো 72 হল। থাৰ্টি ছিক্সক 6 কৰিলো 216 হল। আৰু 6 কিউবক আমি কিউব ভাঙিলে কিমান পালো 216। ওপৰৰ সংখ্যাখিনি আমি এইকেইটা ৰিজাল্ট পালো। এতিয়া আমি কিউব সংখ্যাটো লিখিম। সংখ্যাটো 6 আছিলে গতিকে আমি এটাহে তললৈ নমাম, 6 নমালো। এই যি 21 থাকিলে ইয়াক আমি ট্ৰান্সফাৰ কৰি দিম আগলৈ। 21টো আমি ট্ৰান্সফাৰ কৰি দিলো। গতিকে আমি প্লাস কৰি পালো 6 ইনটু 1, 6 প্লাস 1 7। ইয়াত থাকিলে 23 টো ট্ৰান্সফাৰ কৰি লৈ গ'লে পালে 2 প্লাস 3 5 হল। এই 9 টো আমি ইয়ালৈ লৈ গ'লো 17 হল। তেতিয়া হলে আমি 26ৰ কিউব কৰি আমি কিমান পালো 1756। এইটোৱে আমাৰ উলিয়াবলগীয়া ঘন সংখ্যা। পুনৰ আমি আন এটা লৈছো। এবাৰ লৈছো আমি 54। 54 কিউব কৰিম আমি। প্ৰথম ডিজিটটো 5, আমি 5 কিউব লিখিম। তাৰ পাছত আমি লিখিম 5 স্কয়াৰ 4। তাৰ পাছত আমি লিখিম 5 ইনটু 4 স্কয়াৰ। তাৰ পাছত লিখিম আমি সেকেন্ড ডিজিটটো 4 কিউব। এতিয়া আমি মাজৰ যিকিটা পূৰণফল আছে তাৰ লগত আমি 3 এ
পূৰণ কৰিম এতিয়া আমি উপৰখিনি আমি পূৰণ কৰি কিউব কৰি কি পালো লিখি দিম 5 কিউব 125 ইয়াত পালো 300 ইয়াত পালো 240 আৰু 4 কিউবৰ পালো 64 এতিয়া আমি ফাইনাললৈ গৈছো আমি যেহেতু 54 কিউব ভাঙিছো আমি এটা সংখ্যা নমাম 6 টো ট্ৰান্সফাৰ হৈ যাব 0 plus 6 হল এ 24 টো ফালে ট্ৰান্সফাৰ হৈ যাব 4 ইয়াত আমি 32 পাইছো 32 ইয়াত ট্ৰান্সফাৰ হৈ যাব 157 এতিয়া আমি কিউবৰ সংখ্যাটো পালো 157,464 54 কিউব ভাঙি আমি পালো 1,57,464 এতিয়া আমি 2 ডিজিটৰ আৰু এটা সংখ্যা লৈছো কিউব কৰিম সেই সংখ্যাটো ধৰি লৈছো 32 কিউব কৰিম আমি 32 কিউব প্ৰথম ডিজিটটো 3 আৰু সেকেন্ড ডিজিটটো 2 গতিকে আমি লিখিম 3 কিউব তাৰ পিছত লিখিম আমি 3 স্কয়াৰ ইনটু 2 তাৰ পিছত আমি লিখিম 3 ইনটু 2 স্কয়াৰ আৰু চতুৰ্থত লিখিম আমি 2 কিউব এইখিনি লিখাৰ পাছত আমি মাজৰ দুটা পূৰণফলক আৰু 3 এ পূৰণ কৰিম ইনটু 3 ইনটু 3 এতিয়া আমি কিউব আৰু স্কয়াৰ কৰি কি পালো ইয়াত লিখি দিও 3 কিউব 27 54 36 8 2 কিউব 8 হল এতিয়া আমি ফাইনালি এতিয়া কৰিম 8 টো এটা আছে আমি ইয়াত বহাই দিলু 36 ৰ আমি আগতে কৈছো এটাহে তলত আমি বহাম 6 বহালু এঠিটো ট্ৰান্সফাৰ কৰি লৈ আনিলি ইয়ালৈ 4 plus 3 7 এই 5 টো আমি ইয়ালৈ লৈ আনিলু 32 এতিয়া আমি 32 কিউব কৰি পালো 3 2 7 6 8 32,768 এতিয়া আমি 2 ডিজিটৰ এটা কিউব কৰিম 65 কিউব 65 কিউব কৰিলে আমি কি পাম প্ৰথম ডিজিটটো 6 আৰু সেকেন্ড ডিজিটটো 5 গতিকে ইয়াত পাম আমি 6 কিউব আমি স্থায়ীটা ছাৰ ৰাখিছো 6 কিউব তাৰ পিছত পাম আমি
6 স্কোয়ার 5 তার পিছত আমি পাম 6 5 স্কোয়ার আৰু চতুৰ্থটা পাম আমি 5 কিউব আৰু মাজৰ কিটা আমি 3 মাল্টিপ্লিকেশন কৰিম ইনটু 3 ইনটু 3 এতিয়া আমি কি পাৰো মাল্টিপ্লিকেশন কৰি কি পালো 6 কিউব 216 36 ক 8 এ পূৰণ কৰিলো 540 25 ক 18 এ পূৰণ কৰিলো 450 আৰু 5 ক কিউব কৰি পালো 125 আমি আগতে কৈছো 2 ডিজিটৰ কিউব কৰিলে আমি এটা কৈ বহাম আমি ইয়াত 5 টো বহালো 12 টো আমি ট্ৰান্সফাৰ কৰি লৈ গলো ইয়ালৈ 0 plus 2 হল এতিয়া 46 টো আমি ট্ৰান্সফাৰ কৰি লৈ গলো 46 0 6 6 এতিয়া ইয়াত আমি 58 পালো লৈ গল ট্ৰান্সফাৰ কৰি 58 আমি কিমান পালো 472 এতিয়া আমি 65 কিউব কৰি কিমান পালো 27465 65 cube equal to 2,74,625 তোমালোকে নিশ্চয় অংকখিনি বুজিছা চেষ্টা কৰিবা মই আশা ৰাখিছো অলপ চেষ্টা কৰি তোমালোকে পাৰিবা আৰু এটো সম্পূৰ্ণ নতুন নিয়ম আজিলৈ ইমানতে সামৰণি মাৰিছো নমস্কাৰ